অসমৰ এটি উল্লেখযোগ্য সত্ৰ হৈছে আউনীআটী সত্ৰ। অসমৰ আন এটি উল্লেখযোগ্য সত্ৰ হৈছে বৰপেটা সত্ৰ। ইয়াৰ আটাইতকৈ ডাঙৰ উৎসৱ হোলী বা দৌল উৎসৱ আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই প্ৰণৱ খটিয়ৰা। আজি আমি অসমৰ সত্ৰসমূহক লৈ পেলাই সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু লগতে তাৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ টপ 10 MCQসমূহ আলোচনা কৰিম। আমি প্ৰথমতে সম্পূৰ্ণভাৱে এনিমেশ্যনৰ থ্ৰু দি ভিডিঅ'টো আলোচনা কৰিম। সম্পূৰ্ণ সত্ৰখিনি যিখিনি আছিল আমাৰ আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, এইখিনি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু তাৰপিছত আমি টপ 10 MCQসমূহ আলোচনা কৰিম। আৰু এই ভিডিঅ'টো আগন্তুক ADR 2.0 টেট কাম ৰিক্ৰুইটমেণ্ট আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। তো বন্ধু বান্ধৱীসকল, দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। অসমৰ সত্ৰসমূহ সম্পূৰ্ণ আলোচনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্যসকলে একশৰণ নাম ধৰ্মৰ মতাদৰ্শ প্ৰচাৰ কৰিবলৈ আৰু বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যকলাপ সম্পন্ন কৰাৰ বাবে সত্ৰসমূহ স্থাপন কৰিছিল। আমি সেইটো জানো নহয়নে? সাধাৰণতে এজন সত্ৰাধিকাৰ বা ধৰ্মীয় নেতাই এখন সত্ৰৰ নেতৃত্ব প্ৰদান কৰে আৰু ইয়াক 4টা গাঁথনিগত অংশত ভাগ কৰা হৈছে। আৰু সেইকেইটা হ'ব বাটচৰা বা প্ৰৱেশ দুৱাৰ, আৰু দ্বিতীয়টো হ'ব প্ৰাৰ্থনা বা নাম প্ৰসংগৰ বাবে এটা কীৰ্তন ঘৰ, তৃতীয়টো হ'ব মণিকূট বা ভিতৰৰ অংশ, আৰু চতুৰ্থটো হ'ব হাতী। আৰু হাতী হৈছে সত্ৰৰ শিষ্যসকলে বাস কৰা অংশটোক হাতী বুলি জনা যায়। আৰু আমি চাব লাগিব যে শংকৰদেৱে 1468 খ্ৰীষ্টাব্দত বৰদোৱা বা বটদ্ৰৱাত প্ৰথম সত্ৰ স্থাপন কৰিছিল আৰু ই আছিল নামঘৰৰ প্ৰথম আৰম্ভণি। সত্ৰসমূহ সামূহিক প্ৰাৰ্থনাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু নামঘৰ, নাট পৰিৱেশন আৰু অন্যান্য সাংস্কৃতিক কাৰ্যকলাপ যেনে ভাওনা আদি অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় নহয়নে? অসম সত্ৰ মহাসভাৰ ওচৰত থকা তথ্য অনুসৰি বৰ্তমান অসম আৰু পশ্চিমবংগত মুঠ 862খন সত্ৰ আছে। এইটো খুব গুৰুত্বপূৰ্ণ জানিব লাগিব। আৰু আজিকোপতি সত্ৰবোৰে সমন্বিত সাংস্কৃতিক কেন্দ্ৰ হিচাপে আৰু লগতে বিভিন্ন সামাজিক সমস্যা সমাধানৰ বাবে গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ কাম কৰি আহিছে। আৰু বৰ্তমান সময়ত এই সত্ৰসমূহৰ এটি মূল সমস্যা হৈ পৰিছে অবাধ ভূমিৰ বেদখল। অবাধ ভূমিৰ বেদখলে সত্ৰসমূহৰ যিটো গুণ গৰিমা সেইটো লাঘৱ কৰি আহিছে আৰু সত্ৰসমূহৰ যিটো ঐতিহ্য সেইখিনিও ক্ৰমান্বয়ে নাইকিয়া হৈ পৰিব বুলি সংশয় আহি পৰিছে। তো চৰকাৰে ইয়াতে পদক্ষেপ গ্ৰহণ কৰিব, আমি সেয়া ভাবোঁ নহয়নে? সোনকালে এটি ভাল পদক্ষেপ গ্ৰহণ কৰিলে আমাৰ এই সত্ৰসমূহৰ যিটো ঐতিহ্য সেইখিনি অক্ষুণ্ণ থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস। ইয়াৰ পিছত আমি চাম অসমৰ সত্ৰসমূহক ইয়াৰ দ্বাৰা অনুসৰণ কৰা নিয়ম অনুসৰি 4টা ভাগত বা সংহতিত ভাগ কৰা হৈছে। আৰু এই সংহতিবোৰ চাব লাগিব, আৰু সেইটো হ'ব ব্ৰহ্ম সংহতি। আৰু এই সংহতি থকা সত্ৰসমূহ হৈছে আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ, কুৰুৱাবাহী সত্ৰ। কাল সংহতিৰ আওতাত থকা সত্ৰসমূহ হৈছে ভৱানীপুৰ, কালজাৰ, পুৰাভঁৰাল, লোৱাডাং। পুৰুষ সংহতিত থকাবোৰ হৈছে চামগুৰি, শলগুৰি, নৰুৱা, দীঘলী। আৰু নিকা সংহতিৰ থকা সত্ৰসমূহ হৈছে বৰপেটা, কমলাবাৰী, মধুপুৰ আৰু সুন্দৰী দিয়া। আৰু আহক আমি এতিয়া এই সত্ৰসমূহক লৈ পেলাই এনিমেশ্যন থ্ৰু দি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, তো সেইটো চাম। তাৰপিছত আমি টপ 10 এই সত্ৰসমূহক লৈ পেলাই আমি MCQ প্ৰস্তুত কৰিছোঁ, সেয়াও আমি আলোচনা কৰিম নহয়নে? তো আজিৰ ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে, কিন্তু ইণ্টাৰেষ্টিং হ'ব, সেইটো আমি জানো। তো বন্ধু বান্ধৱীসকল, ব'লক আমি আজি এই ভিডিঅ'টোখিনি আলোচনা কৰোঁ, যিখিনি সত্ৰসমূহক লৈ পেলাই আমি প্ৰস্তুত কৰিছোঁ। অসমৰ এটি উল্লেখযোগ্য সত্ৰ হৈছে আউনীআটী সত্ৰ, আৰু এই সত্ৰখন মাজুলীত অৱস্থিত। ঐতিহাসিকভাৱে এই সত্ৰখন 1575 পৰা 1576 শকত আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল। আৰু জয়ধ্বজ সিংহৰ আহোম নাম আমি জানো চুতামলা, আৰু তেখেতক ভগনীয়া ৰজা বুলিও কোৱা হয়। আৰু এই সত্ৰত অৰ্থাৎ আউনীআটী সত্ৰত স্থাপিত দেৱতাগৰাকী হৈছে গোবিন্দ ঠাকুৰ। আৰু এই সত্ৰখন পালনাম মহোৎসৱৰ বাবে বিখ্যাত, মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। অসমৰ আন এটি উল্লেখযোগ্য সত্ৰ হৈছে দক্ষিণপাট সত্ৰ, আৰু এই দক্ষিণপাট সত্ৰখন প্ৰতিষ্ঠা কৰিছিল বনমালীদেৱে মাজুলীত। আৰু প্ৰতি বছৰে অসমীয়া মাহ আঘোণৰ পূৰ্ণিমাৰ দিনা আয়োজিত ৰাস উৎসৱৰ বাবে এই সত্ৰখন বহুলভাৱে জনপ্ৰিয়, আৰু হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ৰাসৰ সময়ত সত্ৰ দৰ্শন কৰে। আৰু মনত ৰাখিব, দক্ষিণপাট সত্ৰ খুব গুৰুত্বপূৰ্ণ। অসমৰ আন এটি বিখ্যাত সত্ৰ হৈছে গড়মূৰ সত্ৰ, আৰু গড়মূৰ সত্ৰ মাজুলীৰ কমলাবাৰী মৌজাত অৱস্থিত আৰু ব্ৰহ্ম সংহতিৰ অন্তৰ্ভুক্ত।
লক্ষ্মীকান্ত দেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই সত্ৰই আহোম ৰজা শিৱসিংহৰ পৰা 30,000 পুৰা ভূমিদান লাভ কৰিছিল। ব্ৰিটিছ শাসন কালত এই সত্ৰ বিদেশীসকলৰ বিৰোধিতা কৰিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে ইয়াৰ দৃঢ় স্থিতিৰ বাবে প্ৰায় সকলো সম্পদ হেৰুৱাই পেলাইছিল আৰু পিছত 1000 বিঘা মাটি সত্ৰলৈ পুনৰ ঘূৰাই দিয়া হৈছিল। পীতাম্বৰ দেৱগোস্বামী ইয়াৰ বিখ্যাত সত্ৰাধিকাৰ আছিল আৰু তেওঁ সত্ৰত তথাকথিত অস্পৃশ্যসকলৰ প্ৰৱেশকে ধৰি বহুতো সংস্কাৰ আনিছিল আৰু ইয়াত কিছুমান ধৰ্মীয় পুথি সংৰক্ষিত হৈ আছে এইখন সত্ৰত, গড়মূৰ সত্ৰত। ঠিক আছে। অসমৰ আন এটি উল্লেখযোগ্য সত্ৰ হৈছে কুৰুৱাবাহী সত্ৰ আৰু ইয়াক বংশী গোপাল দেৱে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত প্ৰতিষ্ঠা কৰিছিল আৰু এই সত্ৰখনে আহোমৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু কুৰুৱাবাহী সত্ৰ 4খন ৰাজ সত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। বৰ্তমান গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনচিৰি মুখৰ বৰচাপৰিত এই ৰাজ সত্ৰখন অৱস্থিত আৰু স্থাপনৰ সময়ত ওচৰৰে এজোপা শিমলু গছত কুৰুৱা চৰাইৰ বাহ থকা বাবেই ইয়াৰ নাম কুৰুৱাবাহী সত্ৰ হৈছে বুলি জনা যায়। ওপৰত নগাঁৱৰ কুৰুৱাবাহী সত্ৰ এটি চিত্ৰ সন্নিৱিষ্ট কৰা হৈছে। অসমৰ আন এটি উল্লেখযোগ্য সত্ৰ হৈছে বৰপেটা সত্ৰ বা কীৰ্তন ঘৰ। শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য মাধৱদেৱে বৰপেটাত ইয়াক প্ৰতিষ্ঠা কৰিছিল। এই নামনি অসমৰ আটাইতকৈ প্ৰভাৱশালী সত্ৰসমূহৰ ভিতৰত এখন। মাধৱদেৱৰ দিনত এই অঞ্চলটোত ধৰ্মীয় আৰু সাংস্কৃতিক দুয়োটা কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু আছিল। মাধৱদেৱে তেওঁৰ অনুপস্থিতিত মথুৰা দাস বুঢ়া আটাক এই সত্ৰৰ সত্ৰাধিকাৰ পাতিছিল। ইয়াৰ আটাইতকৈ ডাঙৰ উৎসৱ হোলী বা দৌল উৎসৱ আড়ম্বৰ আৰু উলহ মালহেৰে উদযাপন কৰা দেখা পোৱা যায় আৰু এই সত্ৰৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধ। আন এটি গুৰুত্বপূৰ্ণ সত্ৰ হৈছে বটদ্ৰৱা সত্ৰ আৰু শংকৰদেৱে তেওঁৰ জন্মস্থান বটদ্ৰৱাত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ই বৰ্তমান নগাঁও জিলাত অৱস্থিত। এইটো বিশ্বাস কৰা হয় যে মহান সন্ত সংস্কাৰক শংকৰদেৱৰ পদচিহ্ন এতিয়াও সত্ৰত সংৰক্ষিত হৈ আছে। হোলী আৰু দুয়োজন বৈষ্ণৱ গুৰুৰ মৃত্যু আৰু জন্মবাৰ্ষিকীত বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। ইয়াত শ্ৰদ্ধাৰে পালন কৰা হয়, মনত ৰাখিব এইটো। অসমৰ আন এটি উল্লেখযোগ্য সত্ৰ হৈছে সুন্দৰী দিয়া সত্ৰ। মাধৱদেৱে বৰপেটাত এই সত্ৰ স্থাপন কৰিছিল। এই সত্ৰয়ো পৰৱৰ্তী আহোমৰ শাসনকালত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰজা শিৱসিংহই এই সত্ৰলৈ মাটি দান কৰিছিল আৰু এই সত্ৰ বৈষ্ণৱ ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যকলাপৰ কেন্দ্ৰ আছিল। আন এটি গুৰুত্বপূৰ্ণ সত্ৰ হৈছে মধুপুৰ সত্ৰ আৰু এই মধুপুৰ সত্ৰ অসমৰ বাহিৰত আছে। পশ্চিমবংগৰ কোচবিহাৰত অৱস্থিত এই সত্ৰখন শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। ইয়াক 10 মুকুটৰ থান বা শংকৰদেৱৰ 10জন শিষ্যৰ বাসগৃহ বুলি কোৱা হয়। শংকৰদেৱৰ মৃত্যু ইয়াতে হৈছিল আৰু এই সত্ৰখন মহান কোচ ৰজা নৰনাৰায়ণে প্ৰতিষ্ঠা কৰিছিল। গোবিন্দ আটা ইয়াৰ প্ৰথম সত্ৰাধিকাৰ আছিল, মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। আৰু নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আন এটি উল্লেখযোগ্য সত্ৰ হৈছে কমলাবাৰী সত্ৰ। বদুলা পদ্ম আটাৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰখন কলা, সংস্কৃতি, সাহিত্য আৰু শাস্ত্ৰীয় অধ্যয়নৰ কেন্দ্ৰ। উত্তৰ কমলাবাৰী সত্ৰ ইয়াৰ এটা শাখা, মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। অসমৰ আন এটি গুৰুত্বপূৰ্ণ উল্লেখযোগ্য সত্ৰ হৈছে বেঙেনাআটী সত্ৰ। শংকৰদেৱৰ বৈমাত্ৰেয় নাতি মুৰাৰীদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰই আহোম ৰজা গদাধৰ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এই সত্ৰৰ এটা সোণালী ছাতি আছে, মনত ৰাখিব লাগিব এইটো। অসমৰ আন এটি উল্লেখযোগ্য গুৰুত্বপূৰ্ণ সত্ৰ হৈছে চামগুৰি সত্ৰ আৰু এই চামগুৰি সত্ৰ মুখাশিল্পৰ পৰম্পৰাৰ বাবে এই সত্ৰ বিখ্যাত আৰু সত্ৰখন পুৰুষোত্তম ঠাকুৰৰ দ্বাৰা স্থাপিত পুৰুষ সংহতিৰ অন্তৰ্গত, মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ। আমি জানো মাজুলীক সত্ৰ নগৰী বুলি কোৱা হয় কাৰণ বিভিন্ন সত্ৰসমূহ আমি মাজুলীত দেখিবলৈ পাওঁ, হয়নে? আৰু আমি জানো যে অসমৰ আন কিছুমান সত্ৰ আছে আৰু সেইসমূহ হ'ল আদি এলেঙি সত্ৰ, অকয়া সত্ৰ, আহতগুৰি বৰ সত্ৰ, বাৰাদি সত্ৰ, ভৱানীপুৰ সত্ৰ, চামৰীয়া সত্ৰ, দিঞ্জয় সত্ৰ, গণককুছি সত্ৰ, গুয়াগাছা সত্ৰ, গুমুৰা সত্ৰ, জকাই সত্ৰ আৰু কমাৰকুছি সত্ৰ, কানাৰা সত্ৰ, কাপলা সত্ৰ, খতৰা সত্ৰ, পাটবাউসী সত্ৰ, ৰামৰায়কুৰি কুঠি সত্ৰ, শ্যামৰাই সত্ৰ, সোণপুৰা সত্ৰ, নিকামুল সত্ৰ আৰু অন্যান্য বহুতো সত্ৰ আছে। বন্ধু-বান্ধৱীসকল, আমি সত্ৰসমূহক লৈ পেলাই সম্পূৰ্ণকৈ আলোচনা কৰিলো আৰু আজি আমি খুব গুৰুত্বপূৰ্ণ 10টা এই সত্ৰসমূহক লৈ পেলাই MCQ প্ৰস্তুত কৰিছো। তো দেৰি নকৰাকৈ আমি MCQ সমূহ আলোচনা কৰিম, কিন্তু এইখিনিতে ৰ'ব বন্ধু-বান্ধৱীসকল, যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছতে আমি MCQ খিনি আলোচনা কৰিম বলক। প্ৰশ্নটো হৈছে শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যনসমূহত দিয়া হৈছে বৰদোৱা, বৰপেটা, সুন্দৰীদিয়া, নগাঁও আৰু
এটা আমি আলোচনাও কৰিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰদোৱা আৰু বৰদোৱা বা বটদ্ৰৱাত প্ৰথম সত্ৰ তেওঁ প্ৰতিষ্ঠা কৰিছিল 2 নম্বৰ প্ৰশ্নটো হৈছে মুখাশিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত আৰু অপশ্যনসমূহ দিয়া হৈছে বৰদোৱা বৰপেটা চামগুৰি গড়মূৰ আৰু ইয়াৰ উত্তৰটো আমি আলোচনাও কৰিলোঁ জানিলোঁ নহয়নে চামগুৰি 3 নম্বৰ প্ৰশ্নটো হৈছে মধুপুৰ সত্ৰ কোন ঠাইত আছে আৰু অপশ্যনসমূহ দিয়া আছে ধুবুৰী কোচবিহাৰ বঙাইগাঁও নিউ জলপাইগুৰি আৰু ইয়াৰ উত্তৰটো হ'ব কোচবিহাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল অপশ্যনসমূহ দিয়া আছে মধুপুৰ সত্ৰ সুন্দৰীদিয়া সত্ৰ আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধুপুৰ সত্ৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে শংকৰদেৱ মাধৱদেৱ মথুৰা দাস বুঢ়াআতা আৰু অপশ্যন ডি দিয়া আছে দামোদৰদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ মনত ৰাখিব যে বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰায় কনফিউজ সৃষ্টি হৈ থাকে যে বৰপেটা সত্ৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছে নেকি সেই মনোভাৱটো আমাৰ আহি থাকে ন প্ৰায় সেইকাৰণে এই কুৱেশ্যনছটো খুব মনত ৰাখিব আৰু ইয়াৰ উত্তৰটো হ'ব মাধৱদেৱ 6 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰজা জয়ধ্বজ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল অপশ্যনসমূহ দিয়া আছে আউনীআটী সত্ৰ কুৰুৱাবাহী সত্ৰ দক্ষিণপাট সত্ৰ বৰপেটা সত্ৰ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ আউনীআটী সত্ৰ 7 নম্বৰ প্ৰশ্নটো হৈছে হাতী বুলি কাক কোৱা হয় আৰু অপশ্যনসমূহ দিয়া আছে সত্ৰক মণিকূটক বাসস্থানক আৰু সত্ৰৰ প্ৰৱেশ দুৱাৰক আৰু ইয়াৰ উত্তৰটো হ'ব বাসস্থানক অৰ্থাৎ শিষ্যসকলে বাস কৰা অংশটোক হাতী বুলি কোৱা হয় ইতিমধ্যে আমি আলোচনা কৰিলোঁ এনিমেশ্যন থ্ৰু দি ভিডিঅ' যি প্ৰস্তুত কৰিছোঁ অলপ আগতে নহয়নে তাতে আমি আলোচনা কৰিলোঁ 8 নম্বৰ প্ৰশ্নটো হৈছে প্ৰসিদ্ধ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামী কোন সত্ৰৰ সত্ৰাধিকাৰ আছিল তেওঁ আৰু অপশ্যনসমূহ দিয়া আছে গড়মূৰ দক্ষিণপাট আউনীআটী আৰু কুৰুৱাবাহী আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো তেওঁ হৈছে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল 9 নম্বৰ প্ৰশ্নটো হৈছে হোলী কোনখন সত্ৰৰ প্ৰধান উৎসৱ অপশ্যনসমূহ দিয়া আছে মধুপুৰ বৰপেটা আউনীআটী গড়মূৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰপেটা আজিৰ একেবাৰে অন্তিমটো প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া পুৰুষ সংহতি সত্ৰসমূহ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে শংকৰদেৱ মাধৱদেৱ পুৰুষোত্তম দেৱ আৰু অপশ্যন ডিত দিয়া হৈছে পুৰুদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰুদেৱ বন্ধু বান্ধৱীসকল যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ বহু কষ্ট কৰি পেলাই আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু সত্ৰসমূহক লৈ পেলাই যিখিনি প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সেইখিনি আমি ইয়াত সম্পূৰ্ণকৈ কভাৰ কৰিছোঁ আৰু এই ভিডিঅ'টো আগন্তুক সময়ত আহিবলগীয়া সকলো পৰীক্ষাৰ সহায় হোৱাকৈ প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়া আমাৰ চেনেলটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় আই অসম